যি গৌৰৱোজ্জ্বল পেলেট হোৱা ইতিহাস আছে আমাৰ অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস তাতকৈ কম নহয়। भारत माता की ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ ভাৰতবৰ্ষত গাঁৱে নগৰে চহৰে যি তিৰংগ যাত্ৰা কাৰ্যসূচী লৈছে, আজি আমি দ্বিতীয় দিনাখন নাৰায়ণপুৰ পৌৰসভাৰ মাজমজিয়াত প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্য আমি অতিক্ৰম কৰিছোঁ তিৰংগ যাত্ৰা। দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰগতি হৈছে, এই প্ৰগতি যাতে আৰু তীব্ৰতৰ হয় সেয়া আমি সকলো কামনা কৰিছোঁ। আৰু স্বাধীনতা সংগ্ৰামৰ যি ইতিহাস, য'ত বীৰৰ পূজা হ'ব তাত বীৰ জন্ম হ'ব, য'ত ত্যাগৰ পূজা হ'ব তাত ত্যাগ বীৰ জন্ম হ'ব। নতুন প্ৰজন্মই দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস যাতে বুজি উঠে আৰু দেশৰ প্ৰতি স্বজাতি আৰু স্বদেশ প্ৰেমৰ যি ভাৱধাৰা, যি চেতনা, সেয়া যাতে নতুন প্ৰজন্মৰ মাজত জাগ্ৰত হয়, তাৰ কাৰণে বিজেপি দলে ঘৰে ঘৰে তিৰংগা, ঘৰ ঘৰ তিৰংগা কাৰ্যসূচী আজি আমি বিহপুৰীয়া সমষ্টিত ইতিমধ্যে সম্পাদন কৰিছোঁ। আৰু যিসকলৰ ঘৰত পতাকা লগা নাই, কালিলৈ দিনটোত আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকল গৈ ঘৰে ঘৰে পতাকা লগোৱাৰ ব্যৱস্থা কৰিব।